ডেফত বনাইথ কাৰ্যসূচীৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ৭৪ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন সোমবাৰে দিনৰ পৰা ১ বজালৈকে অব্যাহত আছে দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে ডেফুৰ চাৰ্চিং তেৰণ লাংকুং হাবে মেমৰিয়েল টাউন হলত অনুষ্ঠিত হোৱা কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ৭৪ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী এলৈ পুৱাৰ ভাগত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ সচিবালয়ত পতাকা উত্তোলন কৰে পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম ৰংহাঙে ক্ৰমে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ গঠন প্ৰক্ৰিয়াত অৱদান আগবঢ়োৱা পিতৃপুৰুষ প্ৰয়াত ছেমছন সিং ইংটি খৰচিং তেৰাং আৰু চাৰ্চিং তেৰণৰ প্ৰতিমূৰ্তিৰ মূল্যাপন কৰি গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰে তুলিৰাম ৰংহাং সমন্বিতে টিম কাৰ্বি আংলঙৰ সদস্যসকলে ইয়াৰ পাছতে মুকলি সভাৰ পৌৰোহিত্য কৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ ৰাজু টেছুৱে আদৰণি ভাষণ প্ৰদান কৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ প্ৰধান সচিব মুকুল কুমাৰ শইকীয়াই অটোনমাস কনসেল আগতে আমি মিকিল হিলছ ডিস্ট্রিক্ট কাউন্সিল বুলি কৈছে আমি 1952 23 জুনতে পাইছে ভাৰতৰ ভিতৰত সেকেন্ড লাৰ্জেষ্ট সিক্স শিডিউল অটোনমাস ডিস্ট্রিক্ট হল কাৰ্বি আংলং সেকেন্ড আছে মেঘালয় জয়ন্তী আছে আৰু ফাৰ্স্ট আছে জয়ন্তী আছে মেঘালয় কিন্তু সেকেন্ড আছে কাৰ্বি আংলং ডিস্ট্রিক্ট কাউন্সিল আমি 1952 23 জুনতে পাইছোঁ আহি আমি 74 লৈকে পাইছোঁ আৰু এই 74ৰ কাৰ্বি আংলঙৰ ছিক্স শিডিউলৰ যিটো ভাৰত চৰকাৰে আমাক অনুমোদন দিছে এইটো আমাৰ কাৰ্বিসকলে ইয়াৰ বহব কৰা স্থানীয় নিজৰ কলা সংস্কৃতি জীয়াই ৰখা স্বাৰ্থত নিজৰ ভাষা কলা সংস্কৃতি লগতে ইয়াৰ আমাৰ পৰম্পৰাবিলাক যিবিলাক মানি আহিছে আমাৰ ধৰ্ম এই গোটেইখিনি চিন্তা চৰ্চা কৰি কেন্দ্ৰ চৰকাৰে আমাক অনুমোদন দিয়া হৈছে যে ইয়াত ছিক্স শিডিউল ডিস্ট্ৰিক্ট হিচাপে আমাক দিয়া হৈছে আৰু আহি সেই 74ৰ জাৰ্নি যিটো ইয়াত আহি আমি আজি লাংকুংভাৱে চাৰ্চিং তেৰণ হাবায়ত আজি আমি একেলগে ইয়াত উদযাপন কৰিছোঁ পোন প্ৰথমবাৰ মই যিটো জানামতে ইয়াত চাৰ্চিং তেৰণ লাংকুং হাবে অডিটৰিয়াম হলত আমি একেলগে উদযাপন কৰাটো সকলো জাতি জনগোষ্ঠী আছে প্ৰাক্তন বিধায়ক পৰা আৰম্ভ কৰি প্ৰাক্তন CM পৰা আৰম্ভ কৰি এক্স EM MEC আৰু লগতে দল সংগঠনত সকলো দল সংগঠন ইয়াৰ আহিছে ASDC পৰা আৰম্ভ কৰি KNCA আৰু লগতে APSLC আৰু লগতে অটোনমাস ডিমাণ্ড কমিটি কাছকম এইবিলাক মই দেখিছোঁ কাৰ্বি লামেটামাই কাৰ্বি সাহিত্য সভা কাৰ্বি কালচাৰেল ছ'চাইটি কেন্দ্ৰীয় কমিটি তেখেতৰ লগত আজি ইয়াত অংশগ্ৰহণ কৰিছে পদ্মশ্ৰী ধনেশ্বৰ ইংতি ডাঙৰীয়াও তেখেতে ইয়াত উপস্থিত আছে আৰু আপোনালোকে দেখা পাইছে 74ৰ যিটো অহা পিছত কাৰ্বি আংলঙৰ এটা স্থায়ী শান্তি আপোনালোকে দেখা পাইছে অহা বছৰৰ প্লেটিনাম হ'ব 75 আমি প্ৰধানমন্ত্ৰী নহ'লে ভাৰতৰ ৰাষ্ট্ৰপতি নহ'লে গভৰ্ণৰ আৰু চিফ মিনিষ্টাৰ সেই চাৰিজনৰ ভিতৰত যিকোনো এজন আহিব আমি ডাঙৰ কৰি পাতিম 75 ইয়াৰ্ছৰ যিটো হ'ব তাৰ লাংচতে আমি পাতিম প্ৰায় 2-3 লাখ 4 লাখ 5 লাখ মান গেটাৰিং কৰিবৰ কাৰণে আমি চেষ্টা কৰিম 5 লাখ মান গেটাৰিং কৰিবৰ কাৰণে আমি চেষ্টা কৰিম যাতে 75 ইয়াৰ্ছৰ যেতিয়া হ'ব তেতিয়া আমি ডাঙৰকৈ ইয়াত পাতিম এতিয়া আপোনালোকে জানে 74 ইয়াৰ্ছৰ চেলিব্ৰেশ্যনতে মই বহুত কিছুমান গহনা কৰিম আপোনালোকে আজি গম পাব ইয়াত সেই 75ত আগে কাৰ্বি আংলঙৰ বহুত পৰিৱৰ্তন আপোনালোকে দেখাব